সংঘটিত হৈছে আজি শিক্ষক দিৱসতে প্ৰাণ গৈছে এজন ছাত্ৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত ৰিতম চৌহান নামৰ এজন ছাত্ৰই প্ৰাণ হেৰুৱাইছে আৰু পিতৃৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতেই সংঘটিত হৈছে এটা কৰুণ ঘটনা আমি ঘটনাস্থলীৰ দৃশ্যাংশ দেখুৱাই গৈছো কি এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গৈছে চিৰদিনৰ বাবে হেৰাই গৈছে এজন ছাত্ৰ 9 বছৰীয়া ৰিতম চৌহান নামৰ এজন ছাত্ৰই প্ৰাণ হেৰুৱাইছে এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে শিক্ষক দিৱসৰ দিনটোতেই ৰাতিপুৱাৰ ভাগতে সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা শিক্ষক দিৱস উদযাপন কৰিব নাপালে এগৰাকী ছাত্ৰই ৰাতিপুৱা দেউতাকৰ লগতে ওলাই আহিছিল ছাত্ৰজন আৰু ৰাজপথতে কৰুণ মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে কণমানি ছাত্ৰজন আৰু এই ঘটনাৰ পাছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ঘটনা সংঘটিত হৈছে ওদালগুৰিৰ ভালুকমাৰীত এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে 9 বছৰীয়া ৰিতম চৌহানে পিতৃৰ সন্মুখতেই পুত্ৰই কৰুণ মৃত্যুক আকোৱালি লৈছে বুলি জানিব পৰা গৈছে আৰু পিতা জয়প্ৰকাশ বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলিও জানিব পৰা গৈছে আৰু এই ঘটনাই সম্প্ৰতি শোকৰ ছাঁ পেলাইছে আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আজিৰ দিনটোত ওদালগুৰিৰ ভালুকমাৰীত আৰু ওদালগুৰিৰ ভালুকমাৰীত এই পবিত্ৰ দিনটোতেই ঘটনা সংঘটিত হৈছে আৰু এজন ছাত্ৰই শিক্ষক দিৱস উদযাপন কৰিব নাপালে শিক্ষক দিৱসৰ দিনটোতেই এইদৰে কৰুণ মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা চিৰদিনৰ বাবে আঁতৰি গ'ল বা হেৰাই গ'ল এটি কণমানি ছাত্ৰ 9 বছৰীয়া ৰিতম চৌহান নামৰ ছাত্ৰজনে থিতাতে প্ৰাণ হেৰুৱাইছে আৰু এই ঘটনাৰ পাছতে এতিয়া অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে শিক্ষক দিৱসৰ দিনটোতে এই মৰ্মান্তিক ঘটনাটি সংঘটিত হৈছে ওদালগুৰিৰ ভালুকমাৰীত এই সন্দৰ্ভত কিছু মন্তব্য আছে আগবঢ়াইছে আৰু এই শিক্ষক দিৱস উপলক্ষে আমি উদযাপন সময়ত মানে হঠাৎ আমাৰ তাত এটা ফোন আহিল আমি মানে হঠাৎ মানে আমি ঘূৰি আহিলোঁ চালোঁ যে মানে এক্সিডেণ্ট আৰু শুনামতে দেউতা আৰু প্ৰত্যেক দুজন আছে তাৰ পৰা আহি আছে ঘৰ যাব এনেকুৱা শুনা পাইছোঁ তো আমি এই বিষয়ে কোনে এক্সিডেণ্ট কৰিলে কেনেকৈ হ'ল আমি গোটেইখিনি নাজানো কোনে এক্সিডেণ্ট কৰিছে ইয়াৰ পৰিৱেশটো মানে শাস্তি প্ৰদান কৰিব লাগিব পুলিচ প্ৰশাসনে আৰু ইয়াক ধৰিব লাগিব এইখিনিয়ে আমাৰ স্কুলৰ সন্মুখত নহয় এইটো ভালুকমাৰী হয়তো ষ্টুডেণ্টজন স্কুলতো অহা নাছিল তেওঁ মানে তেওঁৰ সামটিলা পুৰণা ঘৰ আছে পালে সেই ঘৰৰ পৰা যিহেতু আহি আছে ভালুকমাৰী চকৰ ওচৰত মছজিদৰ সন্মুখত এই ঘটনাটো হৈছে গতিকে আমাৰ স্কুলৰ পৰা প্ৰায় ভালেখিনি দূৰত্ব স্কুলত কোনো প্ৰভাৱ নাই বজাৰ এলেকাত হৈছে পৰিতাপৰ বিষয় আমি শুনামতে ঘৰৰ পৰা এইমাত্ৰ ওলাৰ সন্মুখতে আমাৰ ভালুকমাৰী বজাৰৰ সন্মুখতে মছজিদৰ সন্মুখতে এক্সিডেণ্টটো হ'ল আজি পবিত্ৰ শিক্ষক দিৱস আৰু যিজন এক্সিডেণ্ট হৈছে এই এক্সিডেণ্ট আমাৰ স্কুলৰ ছাত্ৰ নাম ৰিতম চৌহান দেউতাকৰ নাম হ'ল জয়প্ৰকাশ গতিকে খুব দুখ লাগিছে গতিকে আমাৰ পুলিচ প্ৰশাসন আছে সিহঁতে তদন্ত কৰিব কোনে মানে দুখ কৰিলে তাৰ উচিত শাস্তি হ'ব লাগে হয় এই মানে আমাৰ এইটো খুব আৰু বেয়া লাগে যিবিলাকে মানে বাইক চলাই বা গাড়ী চলাই সিহঁতক মই এটা আহ্বান জনাওঁ আপোনালোকে নিজৰ মানে দেহাৰ চিন্তা কৰি বা বেলেগৰ যাতে কোনো মানে ক্ষয় ক্ষতি নহয় সেই হিচাপে আপোনালোকে বাইক চলাব আমাৰ যাতে কোনো দুৰ্ঘটনা নহয় গতিকে খুব দুখ লাগিছে আজি আমাৰ পবিত্ৰ শিক্ষক দিৱসত এনেকুৱা ঘটনা হ'ল আমি ভাবিছোঁ আজি আমি উল্লাহ বা জাক জমকতাৰে আমি শিক্ষক দিৱস পালন কৰিম গতিকে আজি দুখ লাগিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত